নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ জনাম। বন্ধুসকল, আপুনি আত্মসহায়ক গোটৰ সদস্য হয় নেকি? যদি হয়, আপোনাৰ কাৰণে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ যে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। আৰু এয়া 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জন্মদিনত আপুনি লাভ কৰিব 10,000 টকা। কোনসকল হিতাধিকাৰীয়ে, কোনসকল মহিলাই প্ৰথমতে টকা লাভ কৰিব, এই টকাখিনি আপুনি কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে কেনেকৈ লাভ কৰিব, আৰু যদি এই ধনখিনি আপোনাৰ বেংক একাউণ্টত সোমাই দিয়া হয় তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টটো কি পৰ্যায়ত থাকিব লাগিব, এই বিতং তথ্য আপোনাক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যেই এটি ফ'ল' দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতেই আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি। বিহালীতে প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী শৰ্মাৰ। 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বিহালীৰ পৰাই কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বন্ধুসকল, স্পষ্ট দেখিব পাইছে 1 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, আৰু এই জন্মদিনতেই আত্মসহায়ক গোটৰ মহিলাসকলক ভাল খবৰ দিব। আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা দিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ 1 ফেব্ৰুৱাৰীত আপোনালোকৰ বেংক একাউণ্টত এই ধনখিনি ক্ৰেডিট কৰি দিয়া হ'ব। 10,000কৈ টকা প্ৰত্যেকগৰাকী মহিলা, আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী সদস্যাই লাভ কৰিব এই 10,000 টকা। আৰু এই 10,000 টকা আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব। DBTৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত এই 10,000 টকা আপুনি লাভ কৰিব। তো ইয়াৰ বাবে হয়তো আপুনি 1 ফেব্ৰুৱাৰীৰ সলনি 2 ফেব্ৰুৱাৰীতো পাব পাৰে। কিছুমানে 1 ফেব্ৰুৱাৰীত লাভ কৰিব, কিছুমানে 2 ফেব্ৰুৱাৰীতো লাভ কৰিব পাৰে। কিয়নো যেতিয়া DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত ধনখিনি ক্ৰেডিট কৰি দিয়া হ'ব, ইমানখিনি বৃহৎ হিতাধিকাৰী হোৱাৰ বাবে এই হিতাধিকাৰীখিনিক, অৰ্থাৎ এই মহিলাখিনিক আপোনাৰ ফেজ আকাৰত দিব পাৰে। অৰ্থাৎ যদি ফেজ কৰা হয়, আপুনি কোন ফেজত পৰে সেই অনুপাতে আপুনি ধনখিনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। অৰ্থাৎ যদি আপুনি 3য় ফেজত পৰে তেতিয়াহ'লে আপুনি 3 দিন পিছত লাভ কৰিব পাৰে, যদি প্ৰত্যেক দিনাই ধনখিনি দিয়ে। যদি এসপ্তাহৰ মূৰে মূৰে দিয়ে তেতিয়াহ'লে আপুনি 3 সপ্তাহ পিছুৱাই যাব পাৰে। তো এনেকুৱা পৰ্যায়ত আপুনি ধনখিনি লাভ কৰিব। অৰ্থাৎ যিসকল মহিলাক প্ৰথম ফেজত ৰখা হ'ব সেইসকল মহিলাই সৰ্বপ্ৰথম এই 10,000 টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। তো এইখিনিতে আহক যে 10,000 টকা আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হ'বলৈ আপোনাৰ বেংক একাউণ্টৰ পৰ্যায় কেনেকুৱা হ'ব লাগিব। প্ৰথমতে আপোনাৰ বেংক একাউণ্টটো এক্টিভ হ'ব লাগিব, কাৰণ DBTৰ জৰিয়তে ধন প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কিছু নিয়ম, একেবাৰে ধৰাবন্ধা কিছুমান নীতি নিয়ম থাকে বেংক একাউণ্টৰ। আৰু সেই নীতি নিয়মখিনি যদি আপোনাৰ বেংক একাউণ্টটোৱে মানি চলা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত ধনখিনি নাহিব পাৰে। তো ইয়াৰ প্ৰথম চৰ্তটো হ'ল যে আপোনাৰ বেংক একাউণ্টটো এক্টিভ থাকিব লাগিব। এক্টিভ বুলি ক'লে আপুনি বেংক একাউণ্টৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত লেনদেন থাকিব লাগিব। অৰ্থাৎ ক্ৰেডিট আৰু ডেবিট এই দুয়োটাই থাকিব লাগিব আপোনাৰ বেংক একাউণ্টত। লেনদেন হ'ব লাগিব, তেতিয়াহে আপোনাৰ বেংক একাউণ্টটো এক্টিভ হোৱা বুলি ধৰি লোৱা হ'ব। দ্বিতীয়তে আপোনাৰ বেংক একাউণ্টটো DBT এনেবল হৈ থাকিব লাগিব। যিহেতু DBTৰ মাধ্যমত এই ধনখিনি আপোনাৰ বেংক একাউণ্টত আহিব, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আহিব, প্ৰত্যক্ষ হস্তান্তৰ যোগ্যৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত ধনখিনি আহিব। গতিকে আপোনাৰ বেংক একাউণ্টটো যদি DBT এনেবল নাথাকে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টতো এই ধনখিনি নোসোমাব। কিন্তু ইয়াৰ আগতে যদি আপুনি DBTৰ মাধ্যমত কোনো ধৰণৰ ধন লাভ কৰিছে, চৰকাৰৰ ফালৰ পৰা হওক বা বিশেষ কোনো সংগঠনৰ পৰাই হওক, যদি DBTৰ মাধ্যমত আপুনি ধনখিনি লাভ কৰিছে তেতিয়াহ'লে আপুনি জানি ৰাখক যে আপোনাৰ বেংক একাউণ্টটো DBT এনেবল হৈ আছে। তো এনেকুৱাভাৱে আপোনাৰ বেংক একাউণ্ট সংক্ৰান্তত আপুনি সচেতন থাকিব লাগিব, তেতিয়া আপুনি আপোনাৰ বেংক একাউণ্টত ধনখিনি লাভ কৰিব। যদি কিবা বেংক একাউণ্টত প্ৰব্লেম আছে তেতিয়াহ'লে বাকী সকলোৱে ধন লাভ কৰিব, আপুনি লাভ নকৰিব, আৰু তেতিয়া আপুনি চৰকাৰক দোষাৰোপ কৰিব। তো যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টটো সঠিক আছে নে নাই এবাৰ চেক কৰি ল'ব। যদি DBT এনেবল নাই, আপোনাৰ বেংক একাউণ্টটো যদি এক্টিভ নাই, তেতিয়াহ'লে আপুনি এইবিলাক কাম কৰাই ল'ব লাগিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা জানিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনাক ৰিপ্লাইৰ জৰিয়তে বুজাই দিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।